মই এতিয়া সৰুৰে পৰা এইখন গাঁৱতে ডাঙৰ দীঘল হৈছোঁ। এনেকুৱা পানী মই দেখা নাছিলোঁ। মই এইবাৰে প্ৰথম ইমান ডাঙৰ পানী আমাৰ গাঁৱত আৰু আমাৰ এই অঞ্চলত এতিয়া 20খনতকৈ অধিক গাঁও প্লাবিত কৰিছে আৰু বহুতৰ গৃহত তাৰমানে একাঠু এককাললৈকে পানী হৈছে। ইয়াত আপুনি চাবলৈ গ'লে আপুনি মিৰি পথাৰ যাওক, মিৰি পথাৰতো বহুতৰ গৃহত পানী এককাল চব মানুহ ওলাইছে। আজি কছাৰী গাঁও কুমাৰ বস্তি, আজি ৰাজুৱাৰ বস্তি, হাবি গাঁৱৰ পৰা আদি কৰি উদয়ন, হাৰা গাঁও আদি কৰি গোটেই বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি পেলাইছে। ইয়াৰ মূল কাৰণটো মই এটাই ভাবিছোঁ, পৰহিৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ কাৰণে। এতিয়া ক্ৰমান্বয়ে কালি যোৱা ৰাতি 12টা-1টা বজালৈকে পানী উঠা নাছিলে ইমান, কিন্তু ইমান ফটাফট যে উঠি গ'ল। মানুহৰ ঘৰত কাপোৰ কানি উলিয়াব পৰা নাই, মানুহৰ বিচনা পাতি চব তেনেকৈ কাগজ পত্ৰ। এতিয়া স্কুলীয়া ল'ৰা ছোৱালীৰ বহুত কিতাপ পত্ৰ নষ্ট হৈ গৈছে। সেইকাৰণে মই এতিয়া ৰাইজসকলৰ লগত অকণমান কথা বুজা পৰা গৈছে। এতিয়া প্ৰশাসনৰ আহিছে, ভেটেৰিনেৰী মই ডক্টৰক পাইছোঁ, তেখেতসকলকো মাতিলোঁ। কি ব্যৱস্থা হ'ব ইয়াত এতিয়া গাঁওবুঢ়া আমাৰ গাঁও প্ৰধানৰ লগত আলোচনা কৰি এটা থিৰাং কৰিছোঁ। আমাৰ স্কুলসমূহ আছে, স্কুলসমূহত থকাৰ ব্যৱস্থা কৰিছোঁ আৰু গৰু ছাগলীৰ কাৰণে দানা পানীৰ কাৰণে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ খবৰ দি তেখেতসকলক মাতি আনিছোঁ। তেখেতসকলে চাই আছে, তেখেতসকলে চৰজমিন তদন্ত কৰি আছে আৰু আশা কৰিছোঁ মই তেখেতসকলৰ সহযোগিতা পাই আমি এই দুৰ্যোগপূৰ্ণৰ পৰা আমি উপকৃত হ'ব পাৰিম। কি ক'ব আৰু, আজি গোটেই আমি পানীত ডুব গৈ থকা নিচিনাই হৈছে। ক'বলৈ গ'লে ঘৰততো থাকিবলৈ জেগা নাই, ৰাস্তালৈ ওলাই আহিছোঁ। গোটেই পানী ৰাস্তাৰ ওপৰেদি পানী গৈছে আৰু কিনকিনীয়া বৰষুণ দি আছে। বৰষুণটো এৰা নামেই নোলোৱা হ'ল আৰু তেনেকৈ পানীও সেইমতে বৰষুণ যেনেকৈ এৰা নাই, পানীও তেনেকৈ বাঢ়িবলৈ এৰা নাই, বাঢ়ি গৈয়ে আছে পানী। বানপানীৰ ফলত কিমান গাঁও আচলতে পানীটো? এতিয়া আমাৰ এইখিনিতে প্ৰায় 4খন গাঁও। আমাৰ এইডোখৰত মানুহখিনি কি হ'ব? মানুহখিনি এতিয়া কেম্প দিছে যদি ওচৰত 2খন স্কুল আছে। সেই স্কুল দুখনতো যিখিনি মানুহ মানে ডুব গৈছে, থাকিবলৈ জেগা নহয় সেই 2খন স্কুলতো। আৰু ৰাস্তাৰ ওপৰেদি গোটেই পানী গৈছে। এতিয়া আমাৰ ঘৰ দুৱাৰ মানে গোটেই একো বস্তু বাহনি আমাৰ নাই। গৰু ছাগলীৰ পৰা ধৰি চব হাৰাশাস্তি হৈছে। এতিয়া গৰু ছাগলী বান্ধিবলৈও জেগা নাই, যিহেতু ৰাস্তাত বান্ধিবলৈও ৰাস্তাৰ ওপৰেও পানী গৈছে। গৰু ছাগলীৰ কাৰণেও দিগদাৰ হৈছে, মানুহৰ কাৰণেও দিগদাৰ হৈছে। তাতে বাই বস্তু আমাৰ যিখিনি আছে, সেই বস্তুবিলাক থ'বলৈও আমাৰ জেগা নাইকিয়া হৈ গৈছে। প্ৰশাসনৰ মানুহ আহিছিল? প্ৰশাসনৰ মানুহ এতিয়া আহিছিলে বাৰু, আহি পেলাই চাই গৈছে। এতিয়া পানীটো কেনেকৈ উলিয়াব পাৰে তাকে ব্যৱস্থা কৰিবলৈ কৈছোঁ। পানীটোতো নোলালে এতিয়া আমাৰ বাঢ়ি গৈ আছে, তেতিয়া আৰু বিপদ হ'ব। এতিয়ালৈকে ব্যৱস্থা কৰি দিছে নাই? এতিয়ালৈকে ব্যৱস্থা কিন্তু হোৱা নাই। এতিয়ালৈকে পানীটো ওলোৱা কোনো ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। যদি আৰু নকৰে তেতিয়া আমি নিজে কিবা এটা হাতত গঢ়ি ল'ব লাগিব, যে পানীটো উলিয়াবলৈ তেতিয়া ব্যৱস্থাটো আমি ল'ব লাগিব। তেতিয়া আমি জেচিবি মাটি ৰাস্তা খান্দি হ'লেও পানীটোতো উলিয়াই পঠিয়াব লাগিবই, নহ'লে আমি থাকিবলৈ আমাৰ জেগা নাইকিয়া হৈ গৈছে। আৰু এতিয়া যোনখন স্কুল আছে, যদি এনেকৈ পানী বাঢ়ি থাকে, সেই স্কুলখনতো পানী সোমাই যাব, তেতিয়াতো আৰু থাকিবলৈ জেগা নাইকিয়া হয়। কি বিচাৰা তোমালোকে এই চৰকাৰৰ পৰা? প্ৰশাসনৰ পৰা আমি এটাই বিচাৰোঁ যে পানীটো আমাক উলিয়াই অকণ সুবিধা কৰি দিয়া হ'লে আমি অকণ ভাল পালোঁহেঁতেন। পানীটো যদি উলিয়াই কৰি দিলেহেঁতেন। নলা এটা কথা কৈছে, আৰু নলা মানে আজিকালি কথাটো কি হৈছে, যিবিলাক জেগাইদি পানীটো যায় আচলতে সেইবিলাক জেগাতে নলা পুতি পেলাই ঘৰ বনাইছে, কোনোবাই কিবা কৰিছে। সেইবিলাকৰ কাৰণেও অলপ অসুবিধা হৈছে বাৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।